কংগ্ৰেছৰ দিনৰ ধুতি লুঙিৰ ৰাজনীতি তেওঁলোকৰ প্ৰথম আঁচনি আছিলে লুঙিৰ আঁচনি দ্বিতীয় আঁচনি আছিলে ধুতিৰ আঁচনি তৃতীয় আঁচনি আছিলে কম্বলৰ আঁচনি চতুৰ্থ আঁচনি আছিলে খুটাৰ আঁচনি আৰু পঞ্চম আঁচনি আছিলে আঠুৱাৰ আঁচনি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতেই কংগ্ৰেছৰ ধুতি লুঙিৰ ৰাজনীতিৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনেকে পূজাত পঞ্চমৃত দিয়ে তেনেকে আমাক পাঁচটা অমৃত খোৱালে লুঙি ধুতি খুটা আঠুৱা কম্বল কংগ্ৰেছে মহিলাক দিছিল কেৱল খুটা কম্বল কিংবা আঠুৱা নাছিল অৰুণোদয়ৰ দৰে কোনো উন্নয়নমুখী আঁচনি কংগ্ৰেছৰ দিনত আমাৰ কামে আছিলে লুঙি বিলাব লাগে ধুতি বিলাব লাগে খুটা বিলাব লাগে আঠুৱা বিলাব লাগে কম্বল বিলাব লাগে মুখ্যমন্ত্ৰী অভিযোগ কৰাৰ দৰে কংগ্ৰেছৰ দিনত ধুতি লুঙিৰ ৰাজনীতি চলাৰ কথা স্বীকাৰ কৰিলে বিৰোধী দলপতি তথা নাজিৰাৰ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই কংগ্ৰেছ বিধায়কে ধুতি লুঙিৰ ৰাজনীতি কৰা বুলি স্বীকাৰ কৰিলে দেৱব্ৰত শইকীয়াই আজি কংগ্ৰেছে 5টা বছৰ 10টা বছৰ 15টা বছৰ অসমত লুঙিৰ ৰাজনীতি কৰিলে ধুতি ৰাজনীতি কৰিলে নাই কিন্তু কিছুমান বিধায়কে সাগে চৰকাৰী আঁচনি বুলি কৈ নিজে ধুতি লুঙি বিলাইছিল নেকি হে গতিকে তেওঁলোকে গম পায় যে ধুতি লুঙি আঁচনি আছে বুলি আমি কিন্তু অসম চৰকাৰৰ কোনো আঁচনিত মই লুঙি বিলোৱা এতিয়ালৈকে মই শুনা নাই মানে আমি যি অঞ্চলক প্ৰতিনিধিত্ব কৰিছো আনকি কংগ্ৰেছৰ খুটা কম্বলৰ ৰাজনীতিৰ কথা স্বীকাৰ কৰিলে বিৰোধী দলপতিগৰাকীয়ে কিন্তু তাৰ কাৰণ দৰ্শালে কি কাৰণত কৰিছিল কংগ্ৰেছে খুটা কম্বলৰ ৰাজনীতি কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কব মিটিঙত যাব লাগে বোলে কি পাবি খুটা পাম মহিলাসকল মিটিঙত গল মিটিং শেষ হল খুটা বিলোৱাৰ সময়ত তলত 5000 মহিলা ওপৰত 200 বান্ডল খুটা দলিয়াই দিয়ে জুনে কেছ ধৰে ধৰক আৰু জুনে পাৰে পাৰক আঠুৱা যিখিনি মস্কিটো নেট কম্বল আৰু খুটা নিশ্চিতভাৱে বিতৰণ কৰা হৈছিল যিখন কিতাপ আছে তাতো এইখিনি কথা উল্লেখ আছে আৰ্থিকভাৱে কিছু খুব দুখীয়া পৰিয়ালক এটা স্বাৱলম্বিতা দিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ এইখিনি দি পেলাই ইয়াৰ পৰা ভাল ফল পোৱা গৈছে বুলি তেখেতে কৈছে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ